তাৰপৰা মই অৰুণোদয় পাই আছিলো। এতিয়া এই মাজত ধৰি কাটি দিছে। এতিয়া মোৰ ঘৰ পৰিৱেশটো ভাল নহয়। তেখেতৰ চোতালত আমাৰ এই গাঁওখনৰ মানুহে গৈ পিনি তাত গৈ থিয় দিব লাগিছিলে। থিয় নিদিয়াৰ কাৰণত তেখেতে পেঞ্চন নাপাওঁ মানে পাইছিলো আগত কাটি দিলে। সেইটো আকৌ অৰুণোদয়টো পাইছিলো, সেইটো এতিয়া কাটি সেইখিনি পোৱাইলো এতিয়া আকৌ কাটি দিছে বুলি কৈছে মানুহটো। আৰম্ভণি ভিডিঅ'টো আপোনালোকে দেখাই পালে হয়তো আপোনালোকেও আচৰিত হ'ব, হতভম্ব হ'ব যেতিয়া আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো দেখা পাব। কি হৈ আছে এখন অসমত, কি কৰিবলৈ গৈ আছে বিজেপি চৰকাৰ অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে। টেটু ফালি ফালি ভাষণ দি থাকে যে বৃদ্ধ পেঞ্চন, অৰুণোদয় আঁচনি এইবিলাক দিয়া হ'ব, যাৰ বাবে কোটি কোটি টকা ধাৰ লোৱা হৈছে। তাৰ পাছতো এইসকল মহিলাই এনেকুৱাই কান্দিবলগীয়া হৈছে। তেওঁলোকে পাই থকা প্ৰাপ্য ধন কৰ্তন কৰিছে কিয়? তাৰপৰা মই অৰুণোদয় পাই আছিলো। এতিয়া এই মাজত ধৰি কাটি দিছে। এতিয়া মোৰ ঘৰ পৰিৱেশটো ভাল নহয়। একেবাৰে মোৰ কোনো নাই মালিকক। এতিয়া সেই পইচা কাটি মেলি অৰুণোদয় পইচা কাটি এতিয়া সেই কালি গলত কৈছে আপুনি বোলে মোৰ ঘৰলৈ এদিনো অহা নাই কাৰণে মই বোলে আপোনাৰ নাম কাটি দিলো বুলি কৈছে। হেৰিয় গণশক্তি হেৰি প্ৰেচিডেণ্ট, মানুহগৰাকী নাৰী শক্তি প্ৰেচিডেণ্ট আঞ্চলিকৰ। তাৰ মোৰ হেৰি 800 টকাৰ পৰা মই অৰুণোদয় পাই থকা। এতিয়া মই কালি গলত কিতা কৈছে বোলে আপুনি বোলে মোৰ ঘৰলৈ এদিনো অহা নাই কাৰণে মই আপোনাৰ নাম কাটি দিলো বুলি কৈছে। কাটি দিলে তেতিয়া আমি কি কৰিম বুলি সুধিছে চবকে। সুধিলত বোলে এটা উপায় আছে, সেইটো উপায় কৰিব পাৰিলে পাৰিব, নোৱাৰিলে আৰু নেপায় বুলি কৈছে। এতিয়া মোৰ ঘৰখনৰ পৰিয়াল মোৰ কোনো নাই, মোৰ খোৱা কোনো নাই। মই নিজে হাজিৰা কৰি খোৱা মানুহ, গোটেই 12 মাহে হাজিৰা কৰি খোৱা, একোৱে নাই। মালিকেও হাজিৰা কৰে, মই হাজিৰা কৰি খাওঁ। পুৰীয়া ৱাৰ্ড 2 নং ৱাৰ্ড হয়। আমাৰ ইয়াত অৰুণোদয় বিষয়ে কিছু বিষয়ত এতিয়া অকণমান কেলেংকাৰী লাগি আছে। এতিয়া এনেকুৱা ধৰণৰ হৈছে যিবিলাকে যোগ্য পাব লাগে তেখেতলোকে সেইটো দিশৰ পৰা বঞ্চিত হৈ গৈছে। বঞ্চিত হোৱাৰ কাৰণত আজি নিজৰ নিজৰ ব্যক্তিগত আমাৰে বিজেপি বা কংগ্ৰেছ বুলি কোনো কথা নাই। ৰাইজে তুলিছো যেতিয়া কমিটিখনত আমি মানুহ, সেইকেইজন আমাৰে মানুহ হয়। ৰাজেন গগৈ, শশী প্ৰভা, জিতুল বৈৰাগী, এই মানুহকেইজনে কিয় এনেকুৱা এটা কৰিলে যে বিকলাংগক নিদিলে, বিধৱাক নিদিলে, আগতে যিকেইগৰাকী মানুহে পায়ে আছিলে সেই মানুহকেইগৰাকীক নিদিলে, কিয় বঞ্চিত কৰিলে? আৰু কৃষ্ণ গগৈয়ে কোৱা মতে তেখেতৰ চোতালত আমাৰ এই গাঁওখনৰ মানুহে গৈ পিনি তাত গৈ থিয় দিব লাগিছিলে। থিয় নিদিয়াৰ কাৰণত তেখেতে হেনো অৰুণোদয়ৰ পৰা আমি বোলে বঞ্চিত হৈছো, যে থিয় হৈছে তাক দিছো বুলি কৈছে। গতিকে মই দয়ালু মহোদয়ক সুধিছো, মুখ্যমন্ত্ৰী মহোদয়ক মই সুধিছো, যদি সেইটোৱে হয়, তেওঁৰ চোতালতে যদি থিয় দিবলগীয়া হয়, তেনেহলে গাঁও সভা পাতে কিয়? 1 নম্বৰ উত্তৰ সেইটো দিব লাগিব। 2 নম্বৰতে তেখেতে এইটো উত্তৰ দিব লাগিব যে আমাৰ বিকলাংগ, মাত নুফুটাৰ, মানসিক ৰোগী মানুহ আছে, বিধৱা মানুহ আছে, এই মানুহ কেইগৰাকীক বঞ্চিত কৰি তেওঁৰ গাড়ী থকা, আমিতো শুনিব পাইছো 2চকীয়া বাহন থকা মানুহে নাপায়, স্কুলত ভাত ৰান্ধনি কৰি থকা মানুহে নাপায়, চাকৰি কৰা মানুহে নাপায়। তেখেতে সেই মানুহখিনিক কিয় দিলে? প্ৰকৃত আমাক উচিত ন্যায় লাগিবই। এইটোৱে হয় তেনেহলে তেখেতলোকে জানি থক যে অহা পঞ্চায়ত ইলেকশ্যনত আমি তেখেতলোকক বৰ্জন কৰিছো। কালি ভয় ভাবুকি দেখাই কৈছে ক'ত কেছ দিয় দেগে, থানাত দিয়গে, তহঁতি বিঅ ওচৰলৈ যাও, বিডিঅ ওচৰলৈ যাও, বিধায়কৰ ওচৰলৈ যাও, ক'ত ওজৰ আপত্তি দিয় দেগে যা, মোক একো কৰিব নোৱাৰে। অৰুণোদয়টো পাইছিলো 2 বছৰমান, এতিয়া অৰুণোদয়টো কাটি দিছে। কিহৰ পৰা কাটিছে আমি নাজানো। পেঞ্চন পায়নে নাপায়? বিধৱা পেঞ্চন নাপাওঁ মানে পাইছিলো আগত কাটি দিলে। সেইটো আকৌ অৰুণোদয়টো পাইছিলো, সেইটো এতিয়া কাটি এতিয়া নাই, একো নাই। আমাক খাবলৈ নাই। দুবেলা দুসাঁজি তাৰ পৰা খাই আছিলো দুমুঠি আনি। এতিয়া নাই, সেইটো কাটি দিলে আমাৰ এতিয়া উপায় নাইকিয়া হৈ আছে। এই কৃষ্ণ গগৈৰ ওচৰলৈ তেতিয়া ক'লে ফৰ্ম অহা নাই, আহিলে আপোনাক দিম, কিন্তু টকা 1000 লাগিব, ক'ত এফিট কৰিব লাগিব। মই টকা 1000 যে দিব পাৰোঁ, আৰু মোক অৰুণোদয় কেলে লাগে? তাৰপৰা মই তেতিয়াৰ পৰা নোযোৱা হ'লো। এতিয়া কাগজ দিলোঁ, কাগজ দি নামো দিলে, এতিয়া মোৰ নামটো কাটি দিলে। কি সি সম্পত্তি বিকি মোক দিব নালাগে, তাৰ মাইকী জতুকীয়া সম্পত্তি বিকি মোক দিব নালাগে, মোক কেলে এনেকুৱা কৰিব লাগে? এতিয়া অৰুণোদয় পোৱা নাই? নাই পোৱা, মই একোৱে পোৱা নাই।
আগৰ পৰা পোৱাহে নাই 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 একো নাই একো নাই মৰিব হ'ল এতিয়া যি যোৱাহেঁতে মোক চাই আছে এতিয়া কেইমাহমান পাই আছিলো আকৌ এতিয়া ৰেচন কাৰ্ড কিবা আধাৰ কাৰ্ড কিবা কিবি জমা দি পেলাই পোৱাব লাগে বুলি ক'লে আকৌ পাবলৈ সেইখিনি পোৱাইলো এতিয়া আকৌ কাটি দিছে বুলি কৈছে নামটো শুনিছো এতিয়া মানে কেলে কাটিব লাগে মোৰ ল'ৰাই হাজিৰা কৰি খাইছে মাটি ইমান অকণমান বোৱাটো মৰিলে মোক ক'ৰপৰা খাম যদি বৃদ্ধও নাপাওঁ বিধৱাও নাপাওঁ সেইকেইটাও যদি কাটি দিয়ে ক'ৰপৰা খাওঁ সেইটোৱে কথা লাগে কৰিছে কোনে এতিয়া সেইটো নাজানো ইয়াতে কৰিছে বুলি কৈছে ইয়াত গাঁৱৰ মানুহে কোনে কৰিছে এতিয়া সেইটোহে লাগে কমিটিৰ মানুহে এইটো কৰিব নালাগে নহয় এইটো দুৰ্নীতি হয়নে নহয় এইটো চৰকাৰ সিদ্ধান্ত বস্তুটো আমি পাব লাগে ইমানে কথা তেওঁ পকেটত দিব নালাগে নহয় ভঁৰালত দিব নালাগে নহয় বোলে হেৰি কি কৈছে আৰু এটা কৈছে হেনো কোনোবা এজনে কৈছে বোলে তেখেতসকলে বোলে কংগ্ৰেছতহে ভোট দিয়ে কংগ্ৰেছত দিওঁ য'তে দিওঁ চৰকাৰে পাইছেতো এইটো ইমান চাই থাকে নেকি ক'ত ভোট দিওঁ গণশক্তি নিদিয়ে বোলে বিজেপিত নিদিয়ে ইমান চাই আছে নেকি ভোট ক'ত দিছো সেইখিনি কথা ক'ব লাগে জানো গাঁৱৰ মানুহে সেইটো শুনিছো মানে ইমানে কথা এতিয়া অৰুণোদয়ো নাপাওঁৱেই অৰুণোদয় তেতিয়া দিম বুলি কৈছে কাৰণে মই ল'ৰালৈকে কাগজ পত্ৰ জেৰেক্স কৰি আনি দিলোহি এতিয়া মোৰ নামেই নাই অহা আজি 3 বছৰ দিন হ'ল মানুহজন পৰি থকা কৰিবলৈ মেলিবলৈ মানুহ নাই মই তেনেকেই য'ত যোৱা মাৰি ডাক্তৰ হ'লে নি আছো মাহে মাহে পাইপ বদলি কৰিবলৈ নি থাকিব লাগে এতিয়া অৰুণোদয় নাই দিয়া আজিলৈকে অৰুণোদয় একো নাই পোৱা 2-3বাৰ অৰুণোদয় কাগজ দিলো কৃষ্ণ কি লিখে কৃষ্ণ গগৈ বুলি 2বাৰমান দিছো তাৰপৰা নাই পোৱা যে এতিয়া এইবাৰো ক'লে বোলে হেৰি ঘৰলৈ কৃষ্ণ গগৈ নিজে গৈ ফৰ্মখিনি বোলে তুমি দিয়া মই কিবা এটা উপায় কৰি দিম তাৰপাছত মই ফৰ্মখিনি আনি জেৰেক্স কৰি পিনি দিলোহি এতিয়া ফৰ্ম ক'ত পেলাই দিলে ঠিক নাই এতিয়া সেইবিলাক কাগজ পত্ৰ সৌৰাজ ভিডিঅ'টো আপোনালোকে চাই মেলি আপোনালোকে কি বুজিলে সকলো কেইগৰাকী মহিলাই নিজৰ মন্তব্য প্ৰকাশ কৰিলে আৰু সকলোৰে এটাই অভিযোগ যে পাই থকা ধন কিয় কাটিলে চৰকাৰে যিহেতু কালি হৈ গ'ল বাজেট অধিৱেশন আৰু বাজেট অধিৱেশনত আৰু নতুনকৈ অৰুণোদয় আঁচনি দিয়া হ'ব বুলি ঘোষণা কৰিলে কিন্তু যিসকলে অৰুণোদয় টকা পাই আছে তেওঁলোকৰ টকা আকৌ কিয় কাঢ়ি লৈ গ'ল যেতিয়া তেওঁলোকে অভিযোগ কয় তেতিয়া কয় যে আপোনালোকে বিজেপিক ভোট দিয়া নাই আৰু লগতে আপোনালোকে আমাৰ ঘৰত ভৰি দিবলৈ নাহে তো এগৰাকী মহিলাই ঠিক কথাই কৈছে যে যদি আমি তেওঁলোকৰ ঘৰলৈ যাব লাগে তেন্তে গাঁও সভা কিয় পাতে গাঁও সভাৰ মিটিঙতো আমি যাওঁ এনেকে ধৰণৰ সঠিক কথা কৈছে কিন্তু যিটো যে কথা আছে মানে নিউজত হয়তো যিটো শিৰোনামা দখল কৰি আছিল যে বিজেপি ঘৰত গ'লে বা বিজেপিৰ মানে সাপোৰ্টাৰ হ'লেহে মানে অৰুণোদয় আঁচনি পাব এই কথাটো ক'বাত নহয় ক'বাত সত্য প্ৰমাণিত হৈছে নহয় জানো ৰাজ ভিডিঅ'টো চাইতো আপোনালোকে অনুমান কৰিব পাৰিলে নহয়নে তো ৰাজ আজি ভিডিঅ'টো এইখিনি আছিল এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালো ভিডিঅ'টো চাই যদি ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব মই যিহেতু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰো তো সেয়েহে এই ভিডিঅ'টো মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰিলো তো ঠিক আছে ৰাজ আজি ভিডিঅ'টো এটা সামৰণি মাৰিছো পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ